So hello guys, আজি আমি start দিম ক্লাছ 10ৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ অনুশীলনী পাৰ্ট 1 পাৰ্ট 1 মানে পাৰ্ট 2 টো লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তোমালোকে তাত টিপি পিনি নেক্সট পাৰ্ট 2 টো চাব পাৰা হৈ গ'ল and let's start the video. So first question to হৈছে কি কৈছে যে তলত দিয়া উক্তিসমূহ শুদ্ধ কৰা মানে কি তলত বিক্ৰিয়া দিয়া আছে হৈ গ'ল বিক্ৰিয়া দিয়া আছে আৰু বিক্ৰিয়াটোত কিবা কিছুমান কৈছে আৰু উক্তিবোৰ সেই উক্তিবোৰ আমি কি কৰিব লাগিব শুদ্ধ নে অশুদ্ধ লিখিবলৈ কৈছে হৈ গ'ল কৈছে যে লেড এক নম্বৰটো কৈছে লেড বিজাৰিত হৈছে লেড বিজাৰিত আৰু জাৰণৰ বিজাৰ মানে মই কি কৈছিলোঁ যিটো বস্তুৱে যিটো পদাৰ্থ যিটো কম্পাউণ্ডে যদি অক্সিজেন লাভ কৰে তাক জাৰিত হোৱা বুলি কয় আৰু যিটো কম্পাউণ্ডে অক্সিজেন হেৰুৱায় তাক বিজাৰণ হোৱা বুলি কয় হৈ গ'ল বিজাৰিত হোৱা বুলি কয় হৈ গ'ল আৰু কৈছে লেড বিজাৰিত হৈছে না চোৱা প্ৰথমতে কি আছিল লেড অক্সাইড আছিলে হৈ গ'ল প্ৰথমতে লেড অক্সাইড আছিলে তাৰপিছত ক'লৈ গুচি গ'ল PB লৈ গুচি গ'ল মানে কি লেডটো বিজাৰিত হ'ল না অক্সিজেন হেৰুৱালে তেতিয়াহ'লে বাক্যশাৰী শুদ্ধ এটো শুদ্ধ ইয়াস 2 নম্বৰ কি কৈছে কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে কাৰ্বন আছিলে প্ৰথমতে সেকেন্ড নেক্সটলৈ কি ক'লৈ গুচি গ'ল কাৰ্বন ডাই অক্সাইড CO2 লৈ গুচি গ'ল মানে কি কাৰ্বনে অক্সিজেন লাভ কৰিলে মানে কি হ'ল কাৰ্বন জাৰিত হৈছে হৈ গ'ল হেতু কাৰণে কি কৈছে কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে ইয়াস কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে হেতু কাৰণে এটো বি টু শুদ্ধ বাইখিনি নপঢ়ো হৈ গ'ল ইমান দৰকাৰ নাই সো ডাইৰেক্ট আনসাৰটো কৈছো আনসাৰটো কি বুলি কৈছে আনসাৰ নম্বৰ 1 and 2 শুদ্ধ হৈ গ'ল আনসাৰ ইয়াত কি কৈছে একটোত কি কৈছে A আৰু B শুদ্ধ বুলি কৈছে yes 1ত A আৰু B টো শুদ্ধ হৈ গ'ল নেক্সট কি কৈছে যে ওপৰ বিক্ৰিয়াটো কি বিক্ৰিয়া বুলি কৈছে দি সংযোজন বিয়োজন দি অপসৰণ হৈ গ'ল অপসৰণ মানে কি যেতিয়া এটা সক্ৰিয় মলিকুলে আন তাৰ এটা সক্ৰিয় মলিকুলে আন এটা কম সক্ৰিয় মলিকুলক তাৰ লৱণৰ পৰা যদি অতৰাই পঠিয়ায় তাকে কোৱা হয় অপসৰণ বিক্ৰিয়া ইয়াত চোৱা এলুমিনিয়াম আছিলে প্ৰথমতে এই এলুমিনিয়ামটোৱে এই আয়ৰন উলিয়াই পঠিয়াই দিলে আৰু নিজে কি ফৰ্ম হ'ল গৈ চোৱা Al2O3 আৰু আয়ৰন উলিয়াই দিলে এক্সট্ৰাকে দেখিছে নে আয়ৰন উলিয়াই দিলে মানে কি হেতু অপসৰণ বিক্ৰিয়া বুলি কয় হৈ গ'ল হেতু কাৰণে D2 শুদ্ধ yes বাকি সংযোজন বিক্ৰিয়া কাক বোলে বিয়োজন বিক্ৰিয়া কাক বোলে দি অপসৰণ বিক্ৰিয়া কাক বোলে পিছলৈ ওলাব আমি গৈ আছো হৈ গ'ল কৈছে যে কি ঘটে বুলি কৈছে কি ঘটে যেতিয়া ৰুকো yes কি ঘটে যেতিয়া হাইড্ৰক্লৰিক এসিড হাইড্ৰক্লৰিক মানে HCl এ লুৰ গুৰিত যোগ কৰা হয় HCl লুৰ মানে কি Fe ৰাসায়নিক নামটো Fe আয়ৰন হৈ গ'ল কি কৈছে চলত আমি ৰাসায়নিক বিক্ৰিয়াটো লিখি চাইছো চোৱা যেতিয়া আয়ৰনে Fe কি কৈছে HCl ৰ লগত যোগ হয় তেতিয়া কি উৎপন্ন কৰে FeCl2 হৈ গ'ল আয়ৰন ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে এতিয়া কোনটো শুদ্ধ চাও হাইড্ৰোজেন গেছ উৎপন্ন কৰিছে ইয়াস হাইড্ৰোজেন গেছ আৰু আয়ৰন ক্লোৰাইড ইয়াস ফাৰ্ষ্টটোৱে শুদ্ধ সো ইকুৱেশ্যনটো শুদ্ধ উত্তৰটো কি এ ইয়াৰ পিছতো চাম কি কৈছে যে সন্তুলিত ৰাসায়নিক সমীকৰণ মানে কি সন্তুলিত ৰাসায়নিক সমীকৰণ মানে কি যিকোনো ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ সংখ্যা সমান পৰমাণু থাকিলে তাক ৰাসায়নিক সমীকৰণ বোলে এটা বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত মানে কি চাই লওঁ এটো এটা ৰিঅ্যাকশন বিক্ৰিয়ক কোনখিনি কোৱা হয় কাৰ্চিনৰ ইফালে বিক্ৰিয়ক মই লিখি দিছো আৰু বিক্ৰিয়াজাত এইখিনি কোৱা হৈ গ'ল যদি এফালে চোৱা যদি এফালে হাইড্ৰোজেন দুটা থাকে হিফালে হাইড্ৰোজেন দুটা থাকিব লাগিব কাৰ্চিনৰ যদি বিক্ৰিয়কত ক্লোৰিন দুটা থাকে বিক্ৰিয়াজাততো ক্লোৰিন দুটা থাকিব লাগিব হেতুকে আমি সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কম আৰু হেতু কাৰণে কৈছে যে সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত প্ৰতিটো পদাৰ্থৰ প্ৰতিটো মৌলৰ সংখ্যা সমান সংখ্যক পৰমাণু থাকিলে তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় কি কৈছে নেক্সট কি কৈছে যে ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে আমি চাম যে ভৰ নিত্যতা বিধি অনুযায়ী হৈ গ'ল ভৰ নিত্যতা বিধি অনুযায়ী এটা সূত্ৰ আছে যিটো বিধি অনুযায়ী কৈছে যে এটা ৰিঅ্যাকশনত কেতিয়াও ভৰৰ সৃষ্টি হ'ব নোৱাৰে আৰু ধ্বংসও হ'ব নোৱাৰে হেতু কাৰণে আমি ভৰ সৃষ্টি মানে এফালে যদি বেছি থাকে এফালে যদি কম থাকে তেতিয়াহ'লে ভৰ কেতিয়াবা বিনাশ হৈ যাব কেতিয়াবা সৃষ্টি হৈ যাব হৈ গ'ল এফালে ভৰ বেছি হ'ব এফালে ভৰ কম হ'ব
হেতু কাৰণে কি হ'ব আমি সন্তুলিত কৰিব লাগিব যাতে দুইফালে সমান বেলেন্সিং হৈ থাকে দুইফালে সমান হৈ থাকে আৰু হেতু কাৰণে আমি ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলিত কৰিব লাগে তোমালোকে এনসাৰটো পঢ়ি লবা হল যিবোৰ কৈছে যে তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলিত কৰা তলৰ উক্তিসমূহ তলত কি কৈছে চোৱা এটো হাইড্ৰোজেন গেছে নাইট্ৰোজেন গেছৰ সৈতে লগ লাগি এমোনিয়া প্ৰস্তুত কৰিছে এমোনিয়াম নহয় কিন্তু এমোনিয়া NH3 হেৰি এমোনিয়া হয় NH3 এমোনিয়াম বুলি ক'লে NH4 হৈ গ'ল কি কৈছে হাইড্ৰোজেন গেছে নাইট্ৰোজেনৰ সৈতে লগ লাগি এমোনিয়া প্ৰস্তুত কৰিছে চাও আমি কেনেকৈ প্ৰস্তুত কৰিছে ৰাসায়নিক প্ৰথমতে কি হৈছে ৰাসায়নিক সমীকৰণ ৰূপত লিখা তাৰ পিছতে সন্তুলন কৰিবলৈ কৈছে হৈ গ'ল প্ৰথমতে আমি ৰাসায়নিক সমীকৰণটো লিখিম হাইড্ৰোজেন গেছ H2 + N2 gives to NH3 এমোনিয়া দিলে হৈ গ'ল আমি এতিয়া এইটো কি হ'ব লাগিব সন্তুলিত কৰিব লাগিব চোৱা এইফালে হাইড্ৰোজেন কাৰ্চিনৰ এইফালে বিক্ৰিয়াজাত পদাৰ্থ কৈছিলে বিক্ৰিয়াজাত পদাৰ্থ কি কাৰ্চিনৰ আগফালে সেইখিনি বিক্ৰিয়াজাত আৰু কাৰ্চিনৰ পিছফালে সেইখিনি কি বুলি কোৱা হয় বিক্ৰিয়ক পদাৰ্থ বুলি কোৱা হয় হৈ গ'ল এতিয়া কাৰ্চিনৰ আগফালে চোৱা এই কিলা হাইড্ৰোজেন তিনটা আছে এইফালে কাৰ্চিনৰ পিছফালে চোৱা হাইড্ৰোজেন দুটা আছে আমি কি কৰিব লাগিব সমতুল কৰিব লাগিব ওপৰত কি কৈছে না প্ৰথমতে ৰাসায়নিক সমীকৰণ লিখা তাৰ পিছত সন্তুলিত কৰা আমি এতিয়া সন্তুলিত কৰিম হৈ গ'ল সন্তুলিত ৰাসায়নিক সমীকৰণটো চোৱা এইটো আমি কি কৰিলো সন্তুলিত ৰাসায়নিক সমীকৰণ হাইড্ৰোজেনৰ আগত 3 দি দিলো H2 আগত 3 দি দিলো আৰু এইফালে NH2 আগত 2 দি দিলো এইফালে চোৱা H3 কাৰ্চিনৰ আগফালে চোৱা কাৰ্চিনৰ আগফালে কি দিয়া আছে কাৰ্চিনৰ আগফালে কি আছে কাৰ্চিনৰ আগফালে কি আছে H3 আছে হৈ গ'ল H3 আছে এফালে 3 দুগুণ কিমান হ'ব 6 হাইড্ৰোজেন 6টা হৈ গ'ল এফালে 3 দুগুণ 6 হাইড্ৰোজেন 6টা মিলি গ'ল এফালে N দুটা আছে আৰু এই দুইটোৱে N টোক পূৰণ কৰিছে N দুটা হৈ গ'ল ফিনিশ নেক্সট কি আছে বেৰিয়াম ক্লোৰাইডে এলুমিনিয়াম সালফেটৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লোৰাইড এণ্ড বেৰিয়াম সালফেটৰ অধ্যক্ষেপ উৎপন্ন কৰে কি কৈছে যে বেৰিয়াম ক্লোৰাইডে ৰাসায়নিক সমীকৰণটো কি বেৰিয়াম ক্লোৰাইড BaCl2 কাৰ লগত ৰিয়েক্ট কৰিছে বুলি কৈছে এলুমিনিয়াম সালফেট LSO4 হ'ল থাইচ কি উৎপন্ন কৰিছে বুলি কৈছে এলুমিনিয়াম ক্লোৰাইড AlCl3 আৰু বেৰিয়াম সালফেট BaSO4 হৈ গ'ল আৰু এইটো সমীকৰণ সন্তুলিত যদি কৰো আমি বেৰিয়াম ক্লোৰাইডৰ আগত 3 দিম এলুমিনিয়াম ক্লোৰাইডৰ আগত 2 দিম এণ্ড বেৰিয়াম সালফেটৰ আগত 3 দিম হৈ গ'ল মই সন্তুলিত কৰাখিনি ভালছে ইয়াৰ আগৰ প্ৰশ্নটো কৈ আহিছো হেতু কাৰণে মই ইমান সন্তুলিত ইয়াত কৰি নাথাকো মই লিখি দিছো জাস্ট আনসাৰটো তোমালোকে চাই ল'বা এলুমিনিয়াম ইফালে কেটা আছে ইফালে কেটা আছে সালফেট ইফালে কেটা আছে ইফালে কেটা আছে মিলাই ল'বা হৈ গ'ল তো কৈছে যে পটাছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰিলে পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে বুলি কৈছে প্ৰথমতে কি কৈছে পটাছিয়াম ধাতুৱে যদি পানীৰ সৈতে বিক্ৰিয়া কৰে পটাছিয়াম মানে কি কে হৈ গ'ল তাৰ সিম্বলটো কি কে আৰু পানীৰ সৈতে বিক্ৰিয়া কৰিছে H2O কি উৎপন্ন কৰিছে বুলি কৈছে পটাছিয়াম হাইড্ৰক্সাইড KOH এণ্ড হাইড্ৰোজেন গেছ উৎপন্ন কৰিছে H2 হৈ গ'ল ৰাসায়নিক সমীকৰণটো হ'ল মানে আমি কি কৈছিলে সমতুল্য কৰিব লাগিব আৰু সমতুল্য কৰি দিলো চোৱা কে আগত 2 দি দিলো H2 আগত 2 দিলো আৰু KOH আগত 2 দি দিলো চবফালে সমান সমান হৈ গ'ল তোমালোকে চাই ল'বা এইটো নেক্সট আছে যে তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰা বুলি কৈছে সেম সন্তুলিত কৰা অকল সন্তুলিত কৰা আহি আছে কুৱেশ্যনত মিন্স এইটো ইম্পৰ্টেণ্ট হয় সন্তুলিত কৰা চাই যাবা আৰু এইখিনি ক্লাছ 10ত যিমান ৰিয়েকশ্যন আছে সবতে লাগিবই সন্তুলিত কৰা মই ভাবিছোঁ যে তোমালোকে 8 9ত শিকি আহিছা সো স্পীড গৈছো হৈ গ'ল তো ইয়াত আমি 2 বহাই দিলো আৰু ইয়াত 2 বহালো সমীকৰণটো সন্তুলিত হৈ গ'ল এফালে যদি হাইড্ৰোজেন দুটা এফালে যদি হাইড্ৰোজেন তোমাৰ 4টা আছে হিফালেও 4টা আছে এফালে যদি ক্যালসিয়াম এটা আছে এফালেও ক্যালসিয়াম এটা আছে সব মিলি আছে হৈ গ'ল B টোত কৈছে NaOH plus H2SO4 gives to Na2SO4 plus H2O হৈ গ'ল আমি কি কৰিলো NaOH ৰ আগত 2 বহাই দিলো NaOH ৰ আগত 2 বহালো and H2 আগত 2 বহাই দিলো সবফালে সমান হৈ গ'ল সো এইফালে নাইট্ৰোজেন যদি এইফালে দুটা আছে হিফালেও N2 আছে দুটা নাইট্ৰোজেন আছে এইফালে SO4 যদি এটা আছে এইফালেও SO4 এটা আছে যদি তুমি চোৱা এইফালে SO4 H কিছিলে NaOH ৰ আগত কি আছে দুইটা আছে সেইফালে 2 আৰু H2SO4 4টা হৈ গ'ল ন দুটা 4টা এইফালে চোৱা 2 দুগুণ 4 2 দুগুণ 4 হৈছে 2 দুগুণ 4টা হাইড্ৰোজেন আছে ইয়াত দুটা হাইড্ৰোজেন আছে ইয়াত দুটা হাইড্ৰোজেন আছে দুইফালে 4টা হাইড্ৰোজেন মিলি আছে মানে কি সমীকৰণটো সন্তুলিত হৈ আছে নেক্সট NaCl AgNO3 AgCl NaNO3 চোৱা এই সমীকৰণটো সন্তুলিত কৰিবই নালাগে সব আছে চোৱা এইফালে Na সোডিয়াম এটা আছে হিফালে Na এটা আছে এইফালে Ag এটা আছে এইফালে Ag এটা আছে হিফালে AgCl এটা আছে এইফালে Cl এটা আছে NO3 এইফালে এটা আছে এইফালে NO3 এটা আছে
clear? BaCl2 plus H2SO4 gives BaSO4 plus HCl হৈ গ'ল ইয়াত জাষ্ট HCl লগত 2 বহাই দিয়া সমীকৰণটো সন্তুলিত হৈ গ'ল এইখিনি মই কি বুজাম আৰু এইখিনি নিজে চাই ল'বা এইফালে হাইড্ৰোজেন দুটা আছে ইফালে হাইড্ৰোজেন দুটা হ'ল নে নাই হোৱা এইফালে Ba এটা আছে এইফালে Ba এটা হৈছে নে চাই ল'বা মই এনসাৰটো লিখি থৈছো ধুনীয়াকৈ চাই ল'বা কৈছে যে তলৰ আকৌ ক'লে তলৰ বিক্ৰিয়াবোৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা কি কৈছে ক্যালসিয়াম হাইড্ৰক্সাইড CaOH2 হৈ গ'ল কি কৈছে কাৰ্বন ডাই অক্সাইড লগত বিক্ৰিয়া কৰিছে CO2 gives কি দিছে ক্যালসিয়াম কাৰ্বনেট CaO3 প্লাস পানী দিছে H2O সন্তুলিত ৰাসায়নিক সমীকৰণ কৰি থোৱা আছে তোমালোকে চাই ল'বা হৈ গ'ল জিংক Zn silver nitrate AgNO3 zinc nitrate ZnNO3 whole twice and silver to কি কৈছে Ag সন্তুলিত কৰি থোৱা আছে তোমালোকে চাই ল'বা হৈ গ'ল এতিয়া বুজাবলগীয়া অকমান আহিছে তে ক'লো কৈছে যে তলৰ বিক্ৰিয়াবোৰ আকৌ সন্তুলিত কৰিবলৈ কৈছে কিন্তু এই বিক্ৰিয়াটো কি হয় আমাক প্ৰমাণ কৰিবলৈ কৈছে হৈ গ'ল বিক্ৰিয়াটো মানে কিহত কৈছে সংযোজন নে বিয়োজন নে দ্বি অপসৰণ নে প্ৰতিস্থাপন নে অপসৰণ বিক্ৰিয়া আমাক ক'বলৈ কৈছে হৈ গ'ল যে পটাছিয়াম ব্ৰমাইডে প্ৰথমতে কাৰ লগত বিক্ৰিয়া কৰিছে বেৰিয়াম আয়োডাইডৰ লগত আৰু পটাছিয়াম আয়োডাইড আৰু বেৰিয়াম ব্ৰমাইড উৎপন্ন কৰিছে আৰু এই বিক্ৰিয়াটো কি অপসৰণ বুলি কৈছো দ্বি অপসৰণ বিক্ৰিয়া বুলি কৈছো কেলে কোছোৱা প্ৰথমতে কে লগত বিআৰ আছিলে এইফালে চোৱা কে লগত কে আই হৈ গ'ল মানে কি হ'ল আয়নৰ এক্সচেঞ্জ হৈ গ'ল বিআৰ আৰু আই টো এক্সচেঞ্জ কৰি দিলে কি হয় দুটা এক্সচেঞ্জ কৰিলে না হেতু কাৰণে দ্বি অপসৰণ বিক্ৰিয়া হৈ গ'ল যি বিক্ৰিয়াত আয়নৰ বিনিময় ঘটে তাকে কি বুলি কোৱা হয় দ্বি অপসৰণ বিক্ৰিয়া 2 নম্বৰ কি কৈছে যে জিংক কাৰ্বনেটটো কিহলে ভাঙি গৈছে জিংক অক্সাইড এণ্ড কাৰ্বন ডাই অক্সাইড লৈ মই লিখিলো যে ZnCO3 gives to ZnO plus CO2 হৈ গ'ল এটা বিয়োজন বিক্ৰিয়া বুলি লিখিলো কাৰণ বিয়োজন বিক্ৰিয়া কি হয় যদি এটা বিক্ৰিয়ক পদাৰ্থ থাকে আৰু দুটা বা ততোধিক যদি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাকে বিয়োজন বিক্ৰিয়া বুলি কোৱা হয় এটা বিক্ৰিয়ক থাকিব আৰু দুটা বা ততোধিক যদি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাক কি কোৱা হয় বিয়োজন বিক্ৰিয়া বুলি কোৱা হয় হৈ গ'ল নেক্সট কি আছে যে হাইড্ৰোজেন গেছ প্লাস ক্লোৰিন gives to হাইড্ৰোজেন ক্লোৰাইড যদি H2 plus Cl2 gives HCl হৈ গ'ল এটো কি প্ৰকাৰ কি বিক্ৰিয়া বুলি কৈছে এটো মই নিলিখিলো এটো লিখিলো yes ই এটা সংযোজন বিক্ৰিয়া মানে কি যদি দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা বিক্ৰিয়া অকল এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাক কোৱা হয় সংযোজন বিক্ৰিয়া আৰু ওপৰত কি কৈছিলো যদি এটা বিক্ৰিয়ক লগ লাগি কেইবাটাও বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাক কি বুলি কোৱা হয় বিয়োজন আৰু তলটো সংযোজন কাক কয় দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি যদি এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাক কি কোৱা হয় সংযোজন বিক্ৰিয়া yes মত থাকিব yes 2 নম্বৰ কি কৈছে magnesium plus hydrochloric acid gives to magnesium chloride plus hydrogen Mg plus HCl gives MgCl2 plus H2 হৈ গ'ল এটা অপসৰণ বিক্ৰিয়া কেনেকৈ অপসৰণ বিক্ৰিয়া হ'ল সবে জানে Mg কি কৰিলে Mg Cl উলিয়াই পঠিয়াই দিলে অপসৰণ বিক্ৰিয়া নহল নেকি Mg Cl উলিয়াই পিনি নিজে MgCl2 ফৰ্ম কৰিলে চোৱা প্ৰথমতে Mg আছিলে Mg কি কৰিলে ইয়াক Cl2 অটাই পঠিয়াই দিলে আৰু নিজে Mg হাইড্ৰোজেন অটাই পঠিয়ালে ওকে সৰি মাই মিস্টেক Mg হাইড্ৰোজেনক উলিয়াই পঠিয়াই দিলে HCl ৰ পৰা আৰু নিজে MgCl গঠন কৰিলে আৰু হাইড্ৰোজেন ওলাই থাকিলে H2 ওলাই থাকিলে আৰু কি হয় এটাক যদি এটা ধাতুৰ লৱণৰ পৰা এটা কম্পাউণ্ডৰ লৱণৰ পৰা যদি আমি এটা এটমক যদি উলিয়াই পঠিয়াও তাক কি কোৱা হয় অপসৰণ বিক্ৰিয়া বুলি কোৱা হয় হেতু কাৰণে আমি ইয়াক কি লিখিলো অপসৰণ বিক্ৰিয়া যে মই কৈছো যে তাপগ্ৰাহী আৰু বৰ্জি বিক্ৰিয়া বুলি ক'লে কি বুজা উদাহৰণ দিয়া তাপৰ বৰ্জি মানে কি তাপ বৰ্জি মানে তাপ ওলাই যোৱা তাপৰ বৰ্জি মানে কি তাপ ওলাই যোৱা যি ৰাসায়নিক বিক্ৰিয়া তাপ শক্তি উৎপন্ন হয় বা বৰ্জন হয় তাক তাপৰ বৰ্জি বিক্ৰিয়া বুলি কোৱা হয় তাপৰ বৰ্জি বিক্ৰিয়া বুলি কাক কোৱা হয় যি বিক্ৰিয়াৰ তাপ শক্তি উৎপন্ন হয় বা তাপ শক্তি ওলাই যায় তাকে তাপৰ বৰ্জি বিক্ৰিয়া বুলি কোৱা হয় তাপৰ বৰ্জি বিক্ৰিয়া এটা উদাহৰণ মিথেন কয়লা জ্বলালে তাপ ওলাই না বহুত গৰম হয় না কয়লা জ্বলালে হেতুকে কৈছো মিথেন কয়লাটো মিথেন বুলি কোৱা হয় মিথেন CH4
4 আমি কি কৰিলোঁ তাপ দিলোঁ জ্বলাই দিলোঁ অক্সিজেনৰ পৰিৱেশত O2 প্লাছ O2 কি গিভছ দিলে উদাহৰণটো লিখি দিছোঁ হৈ গ'ল CO2 কাৰ্বন ডাই অক্সাইড কাৰণেতো গৰম উঠে কাৰ্বন ডাই অক্সাইডহে মানুহক গৰম কৰে হৈ গ'ল এই পৰিৱেশ গৰম কৰে সেইটো কাৰণে কাৰ্বন ডাই অক্সাইড কি ওলালে তাৰপিছত পানী ওলালে প্লাছ তাপ শক্তি ওলাইছে সেইটোকে তাপ শক্তি মানে কি যিটো বিক্ৰিয়াত তাপ শক্তি উৎপন্ন হয় বা বৰ্জন হয় তাকে তাপবৰ্জী বিক্ৰিয়া বোলে আৰু তাপগ্ৰাহী মানে কি তাপগ্ৰাহী যি বিক্ৰিয়াত তাপ শক্তি শোষিত হয় হৈ গ'ল তাৰ কি বুলি কয় তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় আৰু N2 প্লাছ O2 মিলি NO ফৰ্ম হৈছে নাইট্ৰিক অক্সাইড আৰু সেইটো বিক্ৰিয়াত তাপ শক্তি লয় হৈ গ'ল সেই বিক্ৰিয়াটো হ'বলৈ তাপ শক্তি লয় সেইটো কাৰণে কি কোৱা হয় এইটো তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় হৈ গ'ল এইটো হৈছে শ্বসনক কিয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় কাৰণ শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিতিত কোষাস্থ খাদ্যৰ জাৰণ হয় অক্সিজেন লয় হৈ গ'ল জাৰণ হৈ যথেষ্ট পৰিমাণৰ তাপ উৎপন্ন কৰে কিমান তাপ উৎপন্ন কৰে চোৱা এইটো ৰাসায়নিক সমীকৰণ যিটো কোষাস্থত হয় আমাৰ খাদ্যৰ ৰিয়েকশ্যন হয় ভিতৰত আৰু এইটো কি কৈছে চোৱা কিমান তাপ উৎপন্ন কৰে 2820 কিলোজুল তাপ উৎপন্ন কৰে সেইটো কাৰণে তাপবৰ্জী বুলি কৈছে সেই শ্বসনক হৈ গ'ল য়েছ হৈ গ'ল অ'কে ছাবস্ক্ৰাইব কমেণ্ট লাইক এণ্ড পাৰ্ট 2 ভিডিঅ'টো চাবলৈ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে টিপি পিনি গুচি যোৱা পাৰ্ট 2টো চাই লোৱা আৰু নোট বনোৱা নিজৰ মতে আৰু মই কৈছোঁ সমতুল্যখিনি মই ভালছে নাই বুজা সমতুল্যখিনি মই আগত সেই চেপ্টাৰত বুজাই থৈছোঁ আগৰ নোটখিনি বুজাইছোঁ আৰু সমতুল্যখিনি নিজে চোৱা মই দি দিছোঁ ন সেইখিনি কি চাম কি মই বুজাম হৈ গ'ল এইফালে যদি হাইড্ৰজেন দুটা থাকে এইফালে হাইড্ৰজেন দুটা আছে নাই চোৱা মই দি থৈছোঁ তোমালোকে নিজে চোৱা এইফালে হাইড্ৰজেন দুটা মই কোৱাটো শুদ্ধ হৈছে মই কোৱাটো ভুলো হ'ব পাৰে ন এইফালে চোৱা হাইড্ৰজেন এইফালে দুটা আছে ইফালে দুটা আছে নাই এইফালে নাইট্ৰজেন দুটা আছে এইফালে নাইট্ৰজেন দুটা আছে নাই নিজে চোৱা হৈ গ'ল এণ্ড বাই বাই চি ইউ ইন নেক্সট ভিডিঅ' বাই বাই